42 সংখ্যক নৰৰাম বৰ্মন ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল আৰু 42 সংখ্যক প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হৈছে অসম ৰেজিমেণ্টেল চেণ্টাৰ শিলং। আৰু অইল ইণ্ডিয়া দুলীয়াজান। ইতিমধ্যে দুয়োটা দলে অনুশীলন আৰম্ভ কৰিছে আৰু এই চেগতে মই দুয়োটা দল আজি খেলত অৱতীৰ্ণ হোৱা দল দুটাৰ নাম ক'বলৈ ওলাইছোঁ। এতিয়া আমি দেখিছোঁ ৰঙা ৰঙৰ জাৰ্চি পৰিধান কৰিছে অইল ইণ্ডিয়া একাদশ দলে, কিন্তু তেওঁলোকে খেলৰ সময়ত ক'লা জাৰ্চি পৰিধান কৰিব। আজি খেলখন পৰিচালনা কৰাৰ দায়িত্বত আছে দুলু তালুকদাৰ, হীৰেন বৰ্মন, গকুল দাস আৰু বিশ্বজিৎ ভূঞা। ক্ৰীড়া শিক্ষা সংস্কৃতিৰ পীঠস্থান নলবাৰী জিলাৰ চামতাত আজি যিটো পৰিৱেশ হৈছে হয়তো ই চিৰস্মৰণীয় হৈ ৰ'ব চামতাবাসীৰ কাৰণে। সুদীৰ্ঘ 5টা দশকৰ বিৰতিৰ অন্তত আমি আমাৰ এই সমষ্টিৰ বিধায়ক চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ মুখ্য পৃষ্ঠপোষক জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ প্ৰবল ইচ্ছা আৰু একান্ত পৰিশ্ৰমৰ ফলশ্ৰুতিত আপোনালোকে যি দেখিছে এই ষ্টেডিয়াম চামতা আঞ্চলিক ক্ৰীড়া সংঘ আউটডোৰ ষ্টেডিয়াম প্ৰকল্প, এই গোটেই কামটো তেখেতৰ নেতৃত্বত আমি চামতা আঞ্চলিক ক্ৰীড়া সংঘই চামতাবাসী ৰাইজৰ সহযোগত কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ এই খেলপথাৰতে যোৱা 2000 চনৰ পৰা আমি আজি যিখন খেলৰ চূড়ান্ত খেল হ'ব নৰৰাম বৰ্মন সৰণি চলন্ত ফুটবল ট্ৰফি প্ৰাইজ মানি প্ৰতিযোগিতাৰ, এই প্ৰতিযোগিতাৰ এইবাৰ 42তম। আচলতে প্ৰতিযোগিতাখন আৰম্ভ হৈছিল 2019 চনৰ 6 জুনত, কিন্তু প্ৰথম অৱস্থাত প্ৰবল বানপানী আমি সকলোৱে জানো অসমত, তাৰপিছত কা আন্দোলন আৰু সামগ্ৰিকভাৱে পিছত ক'ভিড মহামাৰীৰ অতিমাৰীৰ কাৰণে আমি খেলখন 2020 চনৰ 31 মাৰ্চত সম্পূৰ্ণভাৱে স্থগিত ৰাখিব লগা হয়। বহুত আহুকালৰ পিছত 2 বছৰ বিৰতিৰ অন্তত বহুত প্ৰচেষ্টা বহুত কষ্ট কৰি আমি আজি বাকী যোৱা ছেমিফাইনেল দুখন, প্ৰথম ছেমিফাইনেল 1 তাৰিখে আছিলে আমাৰ আছাম ৰেজিমেণ্টেল চেণ্টাৰ শ্বিলং আৰু ASAB গুৱাহাটী দল, আৰু দ্বিতীয়খন ছেমিফাইনেল আছিল অইল ইণ্ডিয়া দুলীয়াজান আৰু দৈমালু ক্লাব ওদালগুৰি। তাৰ পৰা তেওঁলোক আহিছে। আজি চূড়ান্ত খেলত অংশ ল'ব অইল ইণ্ডিয়া দুলীয়াজান আৰু অসম ৰেজিমেণ্টেল চেণ্টাৰ শ্বিলং দলে। আজি খেলখন এখন সুন্দৰ খেল, ৰাইজে চাওক। আমি সুদূৰ মেঘালয়ৰ পৰা আমি টীম আনিছোঁ অসম ৰেজিমেণ্টেল চেণ্টাৰ শ্বিলং দল, দুলীয়াজানৰ পৰা আহিছে অইল ইণ্ডিয়া দল। ইতিমধ্যে আমাৰ এই খেলখনত আমাৰ ছিকিমৰ টীম ৰাজাক টীমটো আমাৰ ইয়াৰ পৰা ৰাজা স্পৰ্টছ নামৰ টীম এটা আহিছিল আমাৰ ইয়ালৈকে। সেই টীমটোৱে ইতিমধ্যে আমাৰ ইয়াত খেলি হাৰি গৈছে, কিন্তু আমি বাহিৰৰ টীম অনাৰ প্ৰচেষ্টাত আছোঁ। অহাবাৰ আমি এইখন খেল যেতিয়া আমাৰ এইখন আপোনালোকে নিশ্চয় জানে এইখন 42তম বাৰ্ষিক নৰৰাম বৰ্মন, তাৰে 3খন বাকী থকা খেল আমি অহা নৱেম্বৰ মাহৰ শেষৰ ফালে আমি এই প্ৰতিযোগিতাৰ 43তম নৰৰাম বৰ্মন সৰণি ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিম। তাৰ কাৰণে আমি ইতিমধ্যে যাৱতীয় প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছোঁ। আৰু দেখা গৈছে চেণ্টাৰ চাৰ্কুলত যিকোনো মুহূৰ্ততেই খেল আৰম্ভ হ'ব। টাউথাং আৰু নেনজং অসম ৰেজিমেণ্টেল চেণ্টাৰ দলৰ। ইতিমধ্যে দৰ্শকক কৈ থওঁ যে অসম ৰেজিমেণ্টেল চেণ্টাৰ দলে ছেমিফাইনেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলক 2-0 গলত পৰাস্ত কৰিছিল। আনহাতে অইল ইণ্ডিয়া ফুটবল FC দলে ছেমিফাইনেলত দৈমালু স্পৰ্টছ ক্লাবক 5-0 গলৰ ব্যৱধানত পৰাস্ত কৰিছিল। আৰু এই খেল আৰম্ভ হ'ল। বল আয়ত্ব কৰিছে টেনচং ৰখেন্দ্ৰ। এই বল ৰখেন্দ্ৰত কবলা বল, তেওঁ বেক পাছ কৰি দিছে বেকহিল টাউথং।
নেনজঙৰ পৰা বল কাঢ়ি লৈ গৈছিল 26 নম্বৰ খেলুৱৈ চুৰাগে, কিন্তু ইতিমধ্যে ৰেফাৰীয়ে বিধি নিষিদ্ধ খেলৰ নিৰ্দেশ দিলে হীৰেণ বৰ্মনে। এয়া দেখা গৈছে এটা ডাইৰেক্ট ফ্ৰী কিক ল'বলৈ গৈছে 18 নম্বৰ খেলুৱৈ টি.এছ. জুলেনৰ দীঘলীয়া চেণ্টাৰ ঠিক বক্সৰ ভিতৰত, কিন্তু কোনো খেলুৱৈ নাই। ইতিমধ্যে বল লাহে লাহে গ'ল লাইন অতিক্ৰম কৰি যোৱা গ'ল কিক আৰু বল আয়ত্ব কৰিছে নিহাল দাস, অইল দলৰ গ'লৰক্ষক। সম্ভৱতঃ দীঘলীয়া কিক এটা ল'ব, দেখা যাওক। ইতিমধ্যে প্ৰথম মিনিটতে চেষ্টা কৰিছিল দীঘলীয়া বল এটা, দীঘলীয়া শ্বট নিহালৰ প্ৰতিপক্ষৰ হাফত হেড কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু হেড কৰি ক্লিয়াৰ কৰিলে আলমগীৰ আলমগীৰৰ হেডে ইতিমধ্যে টাচলাইন অতিক্ৰম কৰি গ'ল ঠিক আমাৰ ওলোটা পিনে, আৰু থ্ৰইন দিবলৈ গৈছে সুদেমৰ থ্ৰইনৰ পৰা বল আয়ত্ব কৰিছে এয়া গিৰেন চানা পুনৰ আলমৰ বেক পাছ ঠেলি দিছে ৰখেন্দ্ৰৰ পৰা বল এয়া আগবঢ়াই দিছিল দলৰ 3 নম্বৰ খেলুৱৈ চেইণ্ট কাটৰেংমাক, কিন্তু বল টাচলাইন অতিক্ৰম কৰি গ'লে থ্ৰইন দিবলৈ গৈছে চিৰঞ্জীৱৰ দীঘলীয়া থ্ৰ', কিন্তু ইতিমধ্যে বিধি নিষিদ্ধভাৱে ফাউল কৰাৰ পিছত এয়া দীঘলীয়া শ্বট এটা লৈছিল, কিন্তু ৰেফাৰীয়ে পুনৰ শ্বট ল'বলৈ নিৰ্দেশ দিছে আৰু এয়া বল আয়ত্ব কৰিছে দলৰ 20 নম্বৰ খেলুৱৈ বিক্ৰমজিতৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ বক্সৰ ভিতৰত হেড কৰি ক্লিয়াৰ কৰিছে সুদেম, কিন্তু বল আয়ত্ব কৰিব চেষ্টা কৰিছিল বাসুদেৱ, কিন্তু বাসুদেৱে হেড কৰা বল ইতিমধ্যে টাচলাইন অতিক্ৰম কৰি গ'ল। পুনৰ বিক্ৰমজিতৰ থ্ৰইন, বিক্ৰম প্ৰতিপক্ষৰ হাফত, বিক্ৰমে দিছে আগবঢ়াই দিছিল টণ্ডেনবাক, কিন্তু এই বল বাহিৰলৈ মাৰি পঠিয়ালে 30 নম্বৰ খেলুৱৈ সুদেম ৱাৰীয়ে, অইল ইণ্ডিয়া FC দলৰ সুদেম ৱাৰী, আৰু তেওঁ বাহুৰি মৰা শ্বটে টাচলাইন অতিক্ৰম কৰাত থ্ৰইন দিবলৈ গৈছে পুনৰ বিক্ৰমজিত। সম্ভৱতঃ দীঘলীয়া থ্ৰ' দিব, বিক্ৰমৰ দীঘলীয়া থ্ৰ' আয়ত্ব কৰিব চেষ্টা কৰিছিল গিৰেন চানা, কিন্তু হেড কৰি ক্লিয়াৰ কৰিলে বাসুদেৱ, পুনৰ সুদেম, কিন্তু বল আয়ত্ব কৰিছিল 17 নম্বৰ খেলুৱৈ মেইচাং নেনজঙৰ দীঘলীয়া শ্বট, কিন্তু হেড কৰি ক্লিয়াৰ কৰিব চেষ্টা কৰিছিল, কিন্তু ইতিমধ্যে আগুৱাই আহিল গ'লৰক্ষক ৰমিঅ' লাহেকৈ আগবঢ়াই ঠেলি দিছিল দলৰ টণ্ডেনবাই ৰাইট ফ্লেংকত ঠেলিছিল, কিন্তু আগুৱাই আহিল বাসুদেৱে লাহেকৈ বল ঠেলি দিছে চিৰঞ্জীৱৰ দখলত বল, চিৰঞ্জীৱৰ বাহুবৰী শ্বট লেফ্ট ফ্লেংকত, কিন্তু বল হেড ক্লিয়াৰ কৰিব চেষ্টা কৰিছিল গিৰেন চানা, কিন্তু বল আয়ত্ব কৰিলে তুল্য দীঘলীয়া চেল্টাৰ, কিন্তু আগুৱাই আহিল গ'লৰক্ষক ৰমিঅ' সুন্দৰভাৱে বল আয়ত্ব কৰিলে আৰু এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল, আৰু লাহেকৈ বল ঠেলি দিছিল, কিন্তু বল আয়ত্ব কৰিলে চিৰঞ্জীৱৰ বেক স্কুৱেৰ বল ঠেলি দিছিল তুল্য আক্ৰাং, কিন্তু আক্ৰামে বল আয়ত্ব কৰাৰ আগতে বল টাচলাইন অতিক্ৰম কৰি যোৱাত ইয়াত থ্ৰইন অইলৰ সপক্ষে আক্ৰাঙে দিবলৈ চেষ্টা কৰিছে, কাক দিব দেখা যাওক, আগুৱাই আহিছে, কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিলে তুল্য, পুনৰ আক্ৰাঙৰ দখলত বল তীব্ৰ গতিত সোমাই পৰিছে, কাক দিব চাইছে, কিন্তু বল ক্লিয়াৰ কৰিলে, কিন্তু পুনৰবাৰ বাসুদেৱৰ দীঘলীয়া চেণ্টাৰ, কিন্তু ইতিমধ্যে বল প্ৰতিপক্ষ খেলুৱৈ আলমগীৰে বাহিৰলৈ মাৰি পঠিয়াতে থ্ৰইন দিবলৈ গৈছে পুনৰ বাসুদেৱে কাক দিব চাইছে, এয়া বল আয়ত্ব কৰিব চেষ্টা কৰিছে তুল্য নহয়, এয়া 25 নম্বৰ খেলুৱৈ তুল্য দাস, কিন্তু তুল্যক বিধি নিষিদ্ধভাৱে বাধা দিলে আৰু শ্বট ল'বলৈ ঠিক ডি বক্সৰ বাহিৰত এক ডাইৰেক্ট ফ্ৰী কিক, আৰু ফ্ৰী কিক ল'বলৈ গৈছে সম্ভৱতঃ ফ্ৰী কিক ল'ব 5 নম্বৰ খেলুৱৈ মান্দিলা ৰংমেই দলৰ অধিনায়ক ওচৰত থিয় হৈ আছে 17 নম্বৰ খেলুৱৈ চিৰঞ্জীৱ মৰাণ আৰু আছে বাসুদেৱ, কিন্তু এয়া কিবা এটা নিৰ্দেশ দিছে 11 নম্বৰ খেলুৱৈ মিনটোৱে, কিন্তু সম্ভৱতঃ শ্বটটো ল'ব মান্দিলা দীঘলীয়া চেণ্টাৰ সুন্দৰ শ্বট এটা লৈছিল, কিন্তু বল গ'ল লাইনৰ ওপৰত যোৱাতে গ'ল কিক। মান্দিলাৰ সুন্দৰ শ্বট,
কিন্তু ইপিনে গ'লকিক আৰু গ'লকিক ল'বলৈ গৈছে এ ৰমিঅ' অসম ৰেজিমেণ্টেল চেণ্টাৰ দলৰ গ'লৰক্ষক ৰমিঅ'ৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত হেড কৰি ক্লিয়াৰ কৰিছে টুনু ব্ৰহ্ম টুনুৰ পৰা গিৰেন চানা কিন্তু ৰেফাৰীয়ে বিধি নিষিদ্ধ খেলৰ নিৰ্দেশ দিলে আৰু পুনৰবাৰ এয়া বল প্ৰতিপক্ষৰ হাফত শ্বট ল'বলৈ পুনৰ আগবাঢ়ি গৈছে দলৰ অধিনায়ক মাণ্ডিলা ৰংমেই যথেষ্ট অভিজ্ঞ খেলুৱৈ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সুনাম অৰ্জন কৰিছে মাণ্ডিলাৰ দীঘলীয়া শ্বট সমানে দৰ্শনীয়ভাৱে আয়ত্ত কৰি কিন্তু ইতিমধ্যে বল ঠেলি দিছিল আক্ৰাং নাৰ্জাৰীয়ে কিন্তু বল সঠিকভাৱে আয়ত্ত কৰিব নোৱাৰিলে সুৰাগ ছেত্ৰীয়ে আৰু বল গ'ল লাইন অতিক্ৰম কৰি যোৱাত পুনৰবাৰ এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিছে অসম ৰেজিমেণ্টেল চেণ্টাৰ দল আৰু পঞ্চম মিনিটতে দেখা গৈছে এক আক্ৰমণাত্মক খেল ৰমিঅ'ৰ দীঘলীয়া শ্বট হেড কৰিব চেষ্টা কৰিছে আক্ৰাং কিন্তু পুনৰবাৰ বল আয়ত্ত কৰিছে আলমগীৰৰ মিছ পাছ বল আয়ত্ত কৰিছে বাসুদেৱ পুনৰবাৰ বল ঠেলি দিছে চিৰঞ্জীৱৰ দখলত বল কাক দিব চাইছে চিৰঞ্জীৱৰ দীঘলীয়া চেণ্টাৰ কিন্তু কোনো খেলুৱৈ নাই হেড কৰি ক্লিয়াৰ কৰিব চেষ্টা কৰিছিল কিন্তু বল আগুৱাই আহিল গ'লৰক্ষক ৰমিঅ' আৰু ৰমিঅ'ৰ পৰা বল কাঢ়ি নিব চেষ্টা কৰিছিল তুল্যই কিন্তু ৰমিঅ'ৰ দখলত বল ৰমিঅ' সম্ভৱতঃ দীঘলীয়া ড্ৰপ কিক এটা ল'ব দীঘলীয়া ড্ৰপ কিক প্ৰতিপক্ষৰ হাফত হেড কৰিব চেষ্টা কৰিছে সুদেম পুনৰ টুনু কিন্তু বল আয়ত্ত কৰিলে 10 নম্বৰ খেলুৱৈ এইচ নাওবাৰ দখলত কিন্তু নাওবাৰ পৰা গিৰেম চানা ট্ৰু বল এটা সমানে দৰ্শনীয়ভাৱে নিহাল দাসে ড্ৰাইভ মাৰি বল আয়ত্ত কৰিলে আৰু ইতিমধ্যে দলৰ চেইণ্ট কাটৰেংমা দলৰ অধিনায়ক তেওঁ ইতিমধ্যে খেলপথাৰত বাগৰি আছে আৰু দেখা গৈছে এক আক্ৰমণাত্মক খেল খেলিবলৈ দুয়োটা দলে প্ৰয়াস কৰিছে ৰেফাৰী হীৰেণ বৰ্মনে ওচৰ চাপি আহিছে এতিয়া ৰেফাৰীয়ে পুনৰবাৰ বল ড্ৰপ কিক দিব সম্ভৱতঃ ওচৰত ৰৈ আছে নিহাল গ'লৰক্ষক নিহাল আৰু নিহালে এটা সুন্দৰভাৱে ইয়াত ড্ৰপ দিছিলে আৰু ড্ৰপ দিয়াৰ পৰা বল আয়ত্ত কৰিলে নিহালৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত হেড আয়ত্ত কৰিব চেষ্টা কৰিছিল দলৰ 11 নম্বৰ খেলুৱৈ মিণ্টু কিন্তু ইতিমধ্যে টাচলাইন অতিক্ৰম কৰি গ'ল টাচলাইনৰ পৰা বল থ্ৰ' দিবলৈ গৈছে দলৰ 14 নম্বৰ খেলুৱৈ থ্ৰ' নহয় এটা বিধি নিষিদ্ধভাৱে বাধা দিয়াৰ পৰিপ্ৰেক্ষিতত এয়া সুনীলৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফলৈ ঠেলি দিছিল বল আয়ত্ত কৰিব চেষ্টা কৰিছে আক্ৰাঙৰ দখলত বল কাক দিব চাইছে ওচৰতে থিয় হৈ আছে 16 নম্বৰ খেলুৱৈ সুৰাগৰ পৰা পুনৰ বাসুদেৱৰ বেক পাছ বল আয়ত্ত কৰিছে সুদেমৰ স্কুৱেৰ টুনুৰ দীঘলীয়া শ্বট আগবাঢ়ি আহিল গ'লৰক্ষক আৰু সুন্দৰভাৱে বল আয়ত্ত কৰিলে আৰু ৰমিঅ'ই আয়ত্ত কৰা বল আগবঢ়াই দিছে গিৰেম চানা পৰা বিক্ৰমজিত থ্ৰু বল আয়ত্ত কৰিব চেষ্টা কৰিছে দলৰ চেইণ্ট কিন্তু মিছ পাছ বল আয়ত্ত কৰিলে সুদেমৰ স্কুৱেৰ বল পুনৰবাৰ ঠেলি দিছিল দলৰ তুল্য দাসলৈ কিন্তু তুল্য দাসক বিধি নিষিদ্ধভাৱে বাধা দিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰেফাৰীয়ে ডাইৰেক্ট ফ্ৰী কিকৰ নিৰ্দেশ দিছে পুনৰবাৰ দেখিছোঁ ওচৰৰ আক্ৰাং নাৰ্জাৰী থিয় হৈ আছে দলৰ অধিনায়ক অইল দলৰ নীলা ৰঙৰ জাৰ্চিৰে 5 নম্বৰ খেলুৱৈ আক্ৰাং মাণ্ডিলা ৰংমেই দীঘলীয়া শ্বট ঠিক বক্সৰ ভিতৰত কিন্তু সমানে পাঞ্চ কৰি বল ক্লিয়াৰ কৰিলে গ'লৰক্ষক ৰমিঅ' কিন্তু বল আয়ত্ত কৰিব চেষ্টা কৰিছিল তুল্য কিন্তু বল ভালদৰে আয়ত্ত কৰিব নোৱাৰিলে বল কাঢ়ি লৈ গ'ল বিক্ৰমৰ স্কুৱেৰ কিন্তু ইতিমধ্যে দেখিছোঁ 17 নম্বৰ খেল প্ৰতিপক্ষৰ হাফত প্ৰতিপক্ষৰ গ'ল বক্সৰ কাষত অসম অইল ইণ্ডিয়া দলৰ খেলুৱৈ এগৰাকী বাগৰি আছে সম্ভৱতঃ এইজন মিণ্টু বড়ো দলৰ আক্ৰমণ বিভাগৰ খেলুৱৈ তুল্য
ক'বলৈ গ'লে ইতিমধ্যে তুল্য দাসে ছেমিফাইনেলত যথেষ্ট দৰ্শনীয় খেল খেলিছে আৰু তুল্য দাস অইল দলৰ আক্ৰমণ বিভাগৰ মূল স্তম্ভ আৰু এয়া ৰেফাৰীয়ে পুনৰবাৰ ড্ৰপ দিব ওচৰতে ৰৈ আছে দলৰ বিক্ৰমজিতৰ দীঘলীয়া শ্বট আয়ত্ত কৰিছে সুদেম তেওঁ ঠেলি দিছে 15 নম্বৰ খেলুৱৈ আক্ৰাঙৰ স্কুৱেৰ মান্দিলা পুনৰবাৰ লেফ্ট ফ্লেংকত ঠেলি দিছিল কিন্তু আক্ৰাঙে বল আয়ত্ত কৰিব নোৱাৰিলে বল টাচটাই অতিক্ৰম কৰি গ'ল আৰু এয়া থ্ৰইন ৰেজিমেণ্টেল দলৰ সপক্ষে থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে দলৰ সম্ভৱতঃ 20 নম্বৰ খেলুৱৈ বিক্ৰমৰ থ্ৰইন বল আয়ত্ত কৰিছে চুৰাগৰ দখলত বল বেক পাছ কৰি দিছিল পুনৰ বেক খেলেৰে আগবঢ়াই দিলে বিশ্বজিৎ পুনৰবাৰ সুদেমৰ দখলত পুনৰবাৰ বাসুদেৱৰ দীঘলীয়া চেল্টাৰ কিন্তু ইতিমধ্যে বল আলমগীৰৰ ভৰিত লাগি বল টাচটা অতিক্ৰম কৰি গ'ল আৰু থ্ৰইন দিবলৈ গৈছে চিৰণদীপ মৰা নহয় এয়া বাসুদেৱে থ্ৰইন দিবলৈ গৈছে অইলৰ তেওঁ ওচৰতে থিয় হৈ আছে তুল্য কাক দিব চাইছে তুল্যৰ দখলৰ কিন্তু তুল্য পৰা বল কাঢ়ি লৈ গ'ল দলৰ 6 নম্বৰ চেইণ্টৰ স্কুৱেৰ পাছৰ পৰা বল আগবঢ়াই দিছিল কিন্তু ইতিমধ্যে ৰেফাৰীয়ে বিধি নিষিদ্ধ খেলৰ নিৰ্দেশ দিছে শ্বট পুনৰবাৰ শ্বট ল'বলৈ গৈছে চেইণ্টই লেফ্ট ফ্লেংকত ঠেলি দিছিল দলৰ নেনজঙৰ দখলত বল কাক দিব চাইছে বাধা দিবলৈ চেষ্টা কৰিছে সুদেম টুনু ব্ৰহ্ম কিন্তু নেনজঙৰ দীঘলীয়া চেল্টাৰ কিন্তু তেওঁ দীঘলীয়া চেণ্টাৰ কাষতে ৰৈ আছিল কিন্তু হেড কৰি কৰ্ণাৰৰ বিনিময়ত ৰক্ষা কৰিলে সুনীল মুৰ্মুৱে আৰু প্ৰথমটো কৰ্ণাৰ খেলৰ প্ৰায় 14 মিনিট সময় অতিক্ৰম কৰিছে আৰু এই সময়ত খেলৰ ফলাফল অসম ৰেজিমেণ্টেল চেণ্টাৰ 0 অইল ইণ্ডিয়া 0 এয়া প্ৰথমটো কৰ্ণাৰ কিক ল'বলৈ গৈছে জুলেনৰ দীঘলীয়া চেণ্টাৰ কিন্তু বল ক্লিয়াৰ কৰিলে সুনীল মুৰ্মুৱে কিন্তু ইতিমধ্যে ৰেফাৰীয়ে গলৰক্ষক নিহালক বিধি নিষিদ্ধভাৱে ফাউল কৰা নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত এয়া ডাইৰেক্ট ফ্ৰী কিক ল'বলৈ গৈছে নিহাল দাস নিজেই নিজ দলৰ ডি বক্সৰ ভিতৰত আৰু দেখা যাওক নিহালে ইতিমধ্যে বল পাতি লৈছে নিহালৰ দীঘলীয়া শ্বট বল আয়ত্ত কৰিব চেষ্টা কৰিছে চিৰণৰ দখলত বল বাধা দিব চেষ্টা কৰিছে ৰসেন্দ্ৰ চিৰণৰ বেক পাছ বাসুদেৱ লাহেকে ওচৰত ঠেলি দিছে দলৰ 16 নম্বৰ খেলুৱৈ চুৰাগৰ দীঘলীয়া চেণ্টাৰ সুন্দৰভাৱে ওলাই আহিছিল 15 নম্বৰ খেলুৱৈ সুন্দৰ এটা সুযোগ সৃষ্টি কৰিছিল তুল্য দাসে কিন্তু আগুৱাই আহিল গিৰাঞ্চনা আৰু তেওঁ এক কৰ্ণাৰ বিনিময়ত দলক এক নিশ্চিত পৰা ৰক্ষা কৰিলে সমানে বেগত আগবাঢ়ি আহিছিল আক্ৰাং কিন্তু ইতিমধ্যে গিৰাঞ্চনাই এক নিশ্চিত পৰা ৰক্ষা কৰিলে দলক আৰু এয়া কৰ্ণাৰ কিক ল'বলৈ গৈছে চিৰণদীপ মৰাণ অইল ইণ্ডিয়া দলৰ চিৰণদীপৰ এয়া ইতিমধ্যে প্ৰায় 16 মিনিট সময় অতিক্ৰম কৰিছে চিৰণদীপে শ্বটটো ল'ব ওচৰতে থিয় কেইবাজনো খেলুৱৈৰ ভিতৰত আছে চিৰণদীপৰ থ্ৰইন কিন্তু হেড কৰি ক্লিয়াৰ কৰিলে জুলেনৰ ক্লিয়াৰ কৰা বল আয়ত্ত কৰিব চেষ্টা কৰিছিল কিন্তু ইতিমধ্যে আমাৰ টুনু ব্ৰহ্মৰ হেড কৰি খেলপথাৰৰ বাহিৰলৈ পঠিওৱাত এয়া থ্ৰইন দিবলৈ গৈছে গিৰাঞ্চনা থ্ৰইনৰ পৰা বল আয়ত্ত কৰিব চেষ্টা কৰিছিল নেনথং কিন্তু ইতিমধ্যে পুনৰবাৰ খেলপথাৰৰ বাহিৰলৈ মাৰি পঠিয়ালে সুদেমৱাৰীয়ে আৰু থ্ৰইনৰ পৰা বল আয়ত্ত কৰিছে টি.এইচ. জুলেনে আগবঢ়াই দিয়া বল মিছ পাছৰ পৰা বল আয়ত্ত কৰিছে চিৰণক বাধা দিব চেষ্টা কৰিছিল জুলেন কিন্তু চিৰণৰ স্কুৱেৰ এয়া তুল্য বল আয়ত্ত কৰাৰ আগতে ক্লিয়াৰ কৰিলে আলমগীৰ পুনৰবাৰ এয়া বিক্ৰমজিতৰ বাওঁভৰি শ্বট ঠেলি দিছিল নেনথং কিন্তু আগুৱাই আহিল
পুনৰবাৰ এয়া বল আয়ত্ব কৰিছে আলমগীৰে বল ঠেলি দিছিল নেনথঙৰ দীঘলীয়া চেণ্টাৰ কিন্তু আগুৱা সুন্দৰভাৱে বল আয়ত্ব কৰিলে বাসুদেৱ আৰু লাহেকৈ চেষ্টেৰে আগবঢ়াই দিলে গ'লৰক্ষক নিহালে বল আয়ত্ব কৰিছে আৰু সম্ভৱতঃ দীঘলীয়া ড্ৰপ কিক ল'ব আৰু দেখা গৈছে লাহে লাহে ৰেজিমেণ্টেল চেণ্টাৰলৈ আক্ৰমণ ৰচনা কৰাৰ প্ৰয়াস কৰিছে এয়া বল আয়ত্ব কৰিছে আক্ৰাং আক্ৰাঙৰ দীঘলীয়া চেণ্টাৰ লেফ্ট ফ্লেংকত চিৰঞ্জীৱ আচম্বিৰে শ্বট এটা লৈছিল কিন্তু শ্বটত গতি নাছিল শক্তি নাছিল সুন্দৰভাৱে এই পজিশ্যনত আছিল ৰমিঅ'য়ে সুন্দৰভাৱে বল আয়ত্ব কৰিলে এয়া দীঘলীয়া ড্ৰপ কিক তেওঁ ল'বলৈ সাজু ৰমিঅ' দীঘলীয়া ড্ৰপ কিক হেড কৰি ক্লিয়াৰ কৰিছে 24 নম্বৰ খেলুৱৈ টুনু ব্ৰহ্মই হেড কৰা বল আয়ত্ব কৰিছে নেনজঙৰ তীব্ৰ গতিত বললৈ পৰিছিল তেওঁ বেক হিল কৰি আগবঢ়াই দিছিল নাওবা পুনৰবাৰ বেক পাছ চেইণ্টো এয়া পুনৰবাৰ কিন্তু নাওবাৰ বিৰুদ্ধে ৰেফাৰীয়ে বিধি নিষিদ্ধভাৱে খেলাৰ নিৰ্দেশ দিয়াত এয়া ফ্ৰী কিক ল'বলৈ গৈছে সুদেমুৱাৰী অইল দলৰ ষ্টপাৰ বেক সুদেমুৱাৰী 30 নম্বৰ খেলুৱৈ দীৰ্ঘদেহী খেলুৱৈ দীঘলীয়া শ্বট আয়ত্ব কৰিব চেষ্টা কৰিছিল কিন্তু হেড কৰি ক্লিয়াৰ কৰিলে 19 নম্বৰ খেলুৱৈ গিৰাম চানা কিন্তু গিৰাম চানা হেডৰ পৰা বল আয়ত্ব কৰিছে পুনৰবাৰ সুনীল কিন্তু বল এতিয়া অইলৰ দখলত কিন্তু সুযোগ ঠেলি দিছিল বল কিন্তু 16 নম্বৰ খেলুৱৈ চুৰাগে সঠিকভাৱে শ্বট ল'ব নোৱাৰিলে পুনৰবাৰ বাসুদেৱে আক্ৰমণ ৰচনা কৰাৰ চেষ্টা কৰিছে কিন্তু এয়া বল বাহিৰলৈ মাৰি পঠিওৱাৰ আগতে ৰেফাৰীয়ে থ্ৰ'ইন সম্ভৱতঃ কৰ্ণাৰ কিকৰ নিৰ্দেশ দিছে এয়া দ্বিতীয়টো কৰ্ণাৰ কিক পুনৰবাৰ চিৰঞ্জীৱ মৰাণে শ্বট ল'বলৈ গৈছে আৰু ইতিমধ্যে দেখিছোঁ প্ৰায় 21 মিনিট সময় খেল অতিবাহিত হৈছে খেলৰ ফলাফল কিন্তু এতিয়াও ৰেজিমেণ্টেল 0 অইল 0 চিৰঞ্জীৱৰ কৰ্ণাৰৰ পৰা বল আয়ত্ব কৰিছে নেনজঙে দীঘলীয়া কিক এটা লৈছিল কিন্তু বল তাৰ পৰা কাঢ়ি লৈ গ'ল ৱাৰীৰ পৰা নিহালে দীঘলীয়াকৈ বল আগবঢ়াই দিছিল মেণ্ডিলা কিন্তু বল আয়ত্ব কৰিছে 10 নম্বৰ খেলুৱৈ নাওবা স্কোৱাৰ কিন্তু বল ইতিমধ্যে আয়ত্ব কৰিলে দলৰ 30 নম্বৰ খেলুৱৈ অইল দলৰ সুদেমৰ দীঘলীয়া চেণ্টাৰ আয়ত্ব কৰিছে তুল্যৰ পৰা পুনৰবাৰ চিৰঞ্জীৱ কিন্তু চিৰঞ্জীৱৰ বিপক্ষে অফ ছাইডৰ নিৰ্দেশ দিছে ৰেফাৰীয়ে এক আক্ৰমণ ৰচনাৰ প্ৰয়াস কৰিছিল তুল্য আৰু চিৰঞ্জীৱে এয়া অফ ছাইডৰ পৰা শ্বট ল'বলৈ আগবাঢ়ি গৈছে ৰসেন্দ্ৰ স্কোৱাৰ 5 বল আগবঢ়াই দিছে বিক্ৰমৰ দখলত বল কাক দিব চাইছে বিক্ৰমৰ দীঘলীয়া চেণ্টাৰ নাওবাক নেনজং কিন্তু বল আয়ত্ব কৰিলে 8 নম্বৰ খেলুৱৈ আলমগীৰ পুনৰ বিক্ৰম হেড কৰি ক্লিয়াৰ কৰিছে সুদেম কিন্তু ৰাইট ফ্লেংকত ঠেলি দিছিল কিন্তু কোনো খেলুৱৈ নাই ৰেজিমেণ্টেলৰ বল ইতিমধ্যে টাচ লাইন অতিক্ৰম ৰেফাৰীয়ে অফ ছাইডৰ নিৰ্দেশ দিছে আৰু অফ ছাইডৰ পৰা বল শ্বট ল'বলৈ গৈছে সুদেমুৱাৰী অইল দলৰ সম্ভৱতঃ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ বক্স হাফলৈ ঠেলি দিছিল কোনো খেলুৱৈ নাই কিন্তু লাহেকৈ বেক হেড কৰি পেলাই 18 নম্বৰ খেলুৱৈ ৰসেন্দ্ৰই গ'লৰক্ষক ৰমিঅ'লৈ ঠেলি দিলে ৰমিঅ'ৰ দখলত বল কোনফালে শ্বট ল'ব চাইছে দীঘলীয়া শ্বট কিন্তু হেড কৰি ক্লিয়াৰ কৰিলে সুনীলে হেড কৰি ক্লিয়াৰ কৰা বল আয়ত্ব কৰিছে দলৰ জুলেন কিন্তু বল মিছপাছ জুলেনৰ বল মাণ্ডিলাৰ দখলত বল মাণ্ডিলাই দীঘলীয়া চেণ্টাৰ এটা দিছিল কিন্তু কোনো খেলুৱৈ নাই আয়ত্ব কৰিলে গিৰাণ চানা পৰা 9 নম্বৰ খেলুৱৈ দলৰ 9 নম্বৰ টনডেনবা পুনৰবাৰ বিক্ৰমজিতে চেণ্টাৰ বক্সৰ ভিতৰত হেড কৰিব চেষ্টা কৰিছিল কিন্তু ইতিমধ্যে আগুৱাই আহিল গ'লৰক্ষক নিহালে সুন্দৰভাৱে শূন্যতে বল আয়ত্ব কৰিলে আৰু এক আক্ৰমণ ৰচনাৰ প্ৰয়াস কৰিছিল ৰেজিমেণ্টেল দলে আৰু নাশ কৰিবলৈ সক্ষম হ'ল নিহালৰ দীঘলীয়া ড্ৰপ কিক প্ৰতিপক্ষৰ হাফত আয়ত্ব কৰিব চেষ্টা কৰিছে দলৰ জুলেন
কিন্তু বল আয়ত্ত তীব্ৰ গতিত বল লৈ গৈছিল আকৰাঙে, কিন্তু ইতিমধ্যে বল গোল লাইন অতিক্ৰম কৰি গ'ল আৰু ৰেফাৰীয়ে কৰ্নাৰৰ নিৰ্দেশ দিছে। তৃতীয়টো কৰ্নাৰ দেখা গৈছে ৰাইট প্ৰথম দুটা কৰ্নাৰ গোলৰক্ষকৰ সোঁপিনে আছিল আৰু এতিয়া বাওঁপিনৰ পৰা কৰ্নাৰ কিক ল'বলৈ গৈছে মান্দিলা ৰংমেই। দেখা যাওক মান্দিলাই প্ৰথমটো কৰ্নাৰ কিক ল'ব, দলৰ অধিনায়ক অইল দলৰ, আৰু এইটো অইল দলৰ তৃতীয়টো কৰ্নাৰ কিক। মান্দিলাৰ দীঘলীয়া কৰ্নাৰ হেড কৰিব চেষ্টা কৰিছিল চিৰণদীপ নহয় বাসুদেৱ, কিন্তু বল ইতিমধ্যে পুনৰবাৰ কৰ্নাৰ কিকৰ নিৰ্দেশ দিছে। প্ৰতিপক্ষৰ খেলুৱৈ এগৰাকীৰ গাত লাগি পুনৰবাৰ গোল লাইন অতিক্ৰম কৰিছিলে পুনৰবাৰ মান্দিলা। প্ৰায় 23 মিনিট সময় অতিক্ৰম কৰিছে। মান্দিলাৰ দীঘলীয়া কৰ্নাৰ কিক হেড কৰিব চেষ্টা কৰিছিল, কিন্তু বল আয়ত্ব কৰিছিল বাসুদেৱ, কিন্তু বল এয়া নিজ দলৰ হাতত ৰেজিমেণ্ট দলৰ পৰা বল কাঢ়ি লৈ গ'ল 16 নম্বৰ চুৰাগৰ দীঘলীয়া চেণ্টাৰ হেড কৰিব চেষ্টা কৰিছিল আকৰাং, কিন্তু এয়া বল গিৰাম চানাৰ দখলত লাহে লাহে নিজ দলৰ হাতত আগবঢ়াই লৈ গৈছে। ড্ৰিবল কৰি কাক দিব চাইছে, তেওঁ দীঘলীয়া চেণ্টাৰ এটা স্কুৱেৰ আগবঢ়াইছিল দলৰ 2 নম্বৰ খেলুৱৈ জুলেনলৈ, কিন্তু ইতিমধ্যে টাচ লাইনৰ বাহিৰলৈ মাৰি পঠিয়ালে টুনু ব্ৰহ্মই, আৰু এয়া থ্ৰ'ইন ৰেজিমেণ্ট দলৰ সপক্ষে। আৰু থ্ৰ'ইন দিবলৈ আগবাঢ়ি গৈছে দলৰ 8 নম্বৰ খেলুৱৈ আলমগীৰ চাহা। আলমগীৰে বল ঠেলি দিছিল জুলেনলৈ, কিন্তু পুনৰবাৰ আলমগীৰ কাক দিব চাইছে, এয়া বল আলমগীৰৰ দখলত বল কাক দিব চাইছে, বাধা দিব চেষ্টা কৰিছিল টুনু, কিন্তু টুনুৱে আকৌ খেলপথাৰৰ বাহিৰ মাৰি পঠিয়াই দিয়া থ্ৰ'ইন দীঘলীয়া বিক্ৰমজিত দীঘলীয়া থ্ৰ'ইন, কিন্তু ৰেফাৰীয়ে সম্ভৱতঃ ফাউল থ্ৰ'ৰ নিৰ্দেশ দিছে, আৰু এয়া থ্ৰ' দিবলৈ আগবাঢ়ি গৈছে থ্ৰ'ইন অইলৰ সপক্ষে, আৰু থ্ৰ'ইন দিবলৈ আগবাঢ়ি গৈছে সুনীল মুৰ্মু নহয় টুনু ব্ৰহ্ম। ওচৰতে ৰৈ আছে চিৰণদীপ। দীঘলীয়া চেণ্টাৰ বল আয়ত্ব কৰিছে তুল্য, বেকপাছ তুল্যৰ চিৰণদীপে আগবাঢ়িছে মান্দিলা দীঘলীয়া চেণ্টাৰ ৰাইট ফ্লেংকত বল আয়ত্ব কৰিছে দলৰ মিণ্টুৰ দখলত, কিন্তু ইতিমধ্যে বল বাহিৰলৈ মাৰি পঠিয়ালে ৰখন ৰয় ৰেজিমেণ্টেলৰ। এয়া থ্ৰ'ইন দিছে টুনু, পুনৰ সুদেম দীঘলীয়া শ্বট, কিন্তু ইতিমধ্যে বল টাচটাই অতিক্ৰম কৰি গ'ল, আৰু এয়া থ্ৰ'ইন ৰেজিমেণ্টেলৰ সপক্ষে। আৰু থ্ৰ'ইন দিবলৈ গৈছে দলৰ 8 নম্বৰ খেলুৱৈ আলমগীৰৰ থ্ৰ'ইনৰ পৰা বল আয়ত্ব কৰিছে এয়া 14 নম্বৰ খেলুৱৈ দলৰ সুনীল মুৰ্মু, কিন্তু ইতিমধ্যে টাচ লাইন অতিক্ৰম কৰি যোৱাত ৰেফাৰীয়ে পুনৰবাৰ থ্ৰ'ইনৰ নিৰ্দেশ দিছে। এক আকৰ্ষণীয় খেল, সুন্দৰ খেল দেখিবলৈ পোৱা গৈছে। দুয়োটা দলে আক্ৰমণত ব্যস্ত, আৰু এয়া পুনৰবাৰ দেখিছোঁ ৰেজিমেণ্টেল চেণ্টাৰ দলে প্ৰথমাৰ্ধত কিছু আক্ৰমণ ৰচনা কৰিবলৈ চেষ্টা কৰিছে শেষৰ ফালে, আৰু অইলেও এৰা নাই। অইলৰ দীঘলীয়া চেণ্টাৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস, প্ৰতিপক্ষৰ হাতত কোনো খেলুৱৈ নাই, বল হেড কৰি ক্লিয়াৰ কৰে গিৰেম চানা। পুনৰবাৰ বল আয়ত্ব কৰিছে তুল্য পিছত চিৰণদীপ ঠিক চেণ্টাৰ চাৰ্কুলত স্কুৱেৰ বল ঠেলি দিছে মান্দিলাই বল ৰাইট ফ্লেংকত বল ঠেলি দিছে দলৰ 24 নম্বৰ খেলুৱৈ টুনুই অভাৰলেপ কৰি আগবাঢ়িছে, কাক দিব চাইছে, কিন্তু ইতিমধ্যে প্ৰতিপক্ষৰ খেলুৱৈ এগৰাকী তেওঁ কৰা চেণ্টাৰ গাত লাগি বাহিৰলৈ যোৱাত এয়া থ্ৰ'ইন অইলৰ সপক্ষে। পুনৰ থ্ৰ'ইন দিবলৈ গৈছে টুনু ব্ৰহ্মই, দলৰ ডিফেন্সৰ খেলুৱৈ টুনু ব্ৰহ্মই থ্ৰ'ইনৰ পৰা বল আয়ত্ব কৰিছে 25 নম্বৰ, কিন্তু পুনৰবাৰ এয়া ৰেফাৰীয়ে থ্ৰ'ইনৰ নিৰ্দেশ দিলে, আৰু থ্ৰ'ইনৰ পৰা এয়া বল আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিল, আৰু এয়া থ্ৰ'ইন ৰেজিমেণ্টেলৰ সপক্ষত।
থ্ৰ'ইন নহয়, বিধি নিষিদ্ধভাৱে ফাউল খেলাৰ নিৰ্দেশ দিছে। ইয়াত শ্বট ল'বলৈ গৈছে গিৰেম চানাৰ স্কুৱেৰ পাছ এটা আগবঢ়াই দিছে বিক্ৰমজিত, দলৰ 20 নম্বৰ খেলুৱৈ। বিক্ৰমৰ দীঘলীয়া শ্বট ৰাইট ফ্লেংকত হেড কৰি ক্লিয়াৰ কৰিছে 26 নম্বৰ খেলুৱৈ বাসুদেৱ, কিন্তু বাসুদেৱে আগবঢ়াই দিয়া বল আয়ত্ব কৰাৰ মুহূৰ্ততে বিধি নিষিদ্ধভাৱে বাধা দিলে সুৰাগ ছেত্ৰীয়ে প্ৰতিপক্ষৰ সেই কেন্থক লাহেকৈ আগবঢ়াই দিছে 18 নম্বৰ খেলুৱৈ পুনৰ ৰসেন্দ্ৰৰ দখলত বল আগবঢ়াই বেক পাছ কৰিছিল গিৰেম চানা, কিন্তু তাৰ মিছ পাছ বল আয়ত্ব কৰিছে এয়া দলৰ চিৰঞ্জীৱৰ দখলত বাধা দিবলৈ চেষ্টা কৰিছে দুগৰাকী খেলুৱৈ, আৰু ৰেফাৰীয়ে ফাউলৰ নিৰ্দেশ দিছে। চিৰঞ্জীৱক দুগৰাকী খেলুৱৈ, প্ৰথমতে আলমগীৰ আৰু আনটো পক্ষত দলৰ 2 নম্বৰ খেলুৱৈ জুলেন, তিনিগৰাকীয়ে পিছপিনৰ পৰা বাধা দিয়া পৰিপ্ৰেক্ষিতত এয়া ফ্ৰী কিক ল'বলৈ গৈছে সুৰাগৰ দীঘলীয়া শ্বট, কিন্তু গ'ল লাইনৰ বাহিৰত, গ'ল কিক। ৰমিঅ'ই দীঘলীয়া শ্বট ল'বলৈ চেষ্টা কৰিছে প্ৰতিপক্ষৰ হাফত, কিন্তু হেড কৰি ক্লিয়াৰ কৰিলে সুনীলৰ হেড কৰা বল তীব্ৰ গতিৰে আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বল কাঢ়ি লৈ গ'ল গিৰেম চানা পুনৰবাৰ ৰসেন্দ্ৰ দীঘলীয়া শ্বট, কিন্তু ইতিমধ্যে তুল্যৰ ভৰিত লাগি বল টাচটাই অতিক্ৰম কৰি যোৱাত এয়া থ্ৰ'ইন দিবলৈ গৈছে জুলেন নহয় ৰসেন্দ্ৰ থ্ৰ'ইনৰ পৰা বল আয়ত্ব কৰিছে 8 নম্বৰ খেলুৱৈ আলমগীৰৰ পৰা বিক্ৰমজিতৰ চেণ্টাৰ ৰাইট ফ্লেংকত বল আয়ত্ব কৰি বাহিৰলৈ মাৰি পঠিয়ালে সুদেম ৱাৰীয়ে, আৰু ইয়াত পুৰা থ্ৰ'ইনৰ পৰা বল আয়ত্ব কৰিছে দলৰ 9 নম্বৰ খেলুৱৈ টেণ্ডন বাই, কিন্তু ইতিমধ্যে ৰেফাৰীয়ে ইয়াক গ'ল কিকৰ নিৰ্দেশ দিয়াত গ'ল কিক, আৰু গ'ল কিক ল'বলৈ গৈছে নিহাল দাস। নিহালৰ দীঘলীয়া শ্বট বাসুদেৱ, কিন্তু মাছুদৰ মিছ পাছ বল নাওবা স্কুৱেৰ, কিন্তু আগুৱাই আহিল 14 নম্বৰ খেলুৱৈ দলৰ সুনীলৰ বেক পাছ বল ঠেলি দিছে 11 নম্বৰ খেলুৱৈ দলৰ মিণ্টুৰ দখলত, কিন্তু মিণ্টুৰ পৰা বল কাঢ়ি লৈ যোৱা বল বিক্ৰমজিতৰ দখলত, বিক্ৰমৰ বেক পাছ সেই কেন্থ অধিনায়ক, কিন্তু বল কাঢ়ি লৈ গ'ল পুনৰবাৰ, কিন্তু ৰেফাৰীয়ে ফাউলৰ নিৰ্দেশ দিলে সুৰাগৰ বিৰুদ্ধে নিজ দলৰ হাফত। স্কুৱেৰ ছেকেণ্ডৰ পৰা স্কুৱেৰ পাছ বিক্ৰমে লাহেকৈ ঠেলি দিছিল, কিন্তু মিছ পাছ, পুনৰবাৰ বিক্ৰমে বল ঠেলি দিলে দলৰ 9 নম্বৰ খেলুৱৈ তন্দেনবাক, কিন্তু বল কাঢ়ি লৈ গ'ল চিৰঞ্জীৱৰ বেক পাছ সুনীল দীঘলীয়া শ্বট, কিন্তু তেওঁ আগবঢ়াই দিয়া বল আয়ত্ব কৰিব চেষ্টা কৰিছে দলৰ তুল্য দাস 25 নম্বৰ খেলুৱৈ তুল্যক বাধা দিবলৈ চেষ্টা কৰিছিল, কিন্তু এয়া দলৰ হেণ্ড বলৰ নিৰ্দেশ দিছে, এয়া ডাইৰেক্ট ফ্ৰী কিক, আৰু সম্ভৱতঃ ফ্ৰী কিকটো ল'ব 17 নম্বৰ খেলুৱৈ চিৰঞ্জীৱ মৰাণে প্ৰতিপক্ষৰ হাফত। চিৰঞ্জীৱ মৰাণ নহয়, এয়া আগবাঢ়ি আহিছে 26 নম্বৰ খেলুৱৈ বাসুদেৱ বৰুৱা। চিৰঞ্জীৱ মৰাণ আগুৱাই গৈছে প্ৰতিপক্ষৰ ডি বক্সৰ ভিতৰত সোমাবলৈ, এয়া শ্বট ল'বলৈ দেখা গৈছে বাসুদেৱ বৰুৱা। দেখা যাওক বাসুদেৱ বৰুৱাৰ দীঘলীয়া বাওঁভৰি শ্বট হেড কৰিব চেষ্টা কৰিছিল, কিন্তু কোনো খেলুৱৈ নাই, ক্লিয়াৰ কৰিলে জুলেনে, আৰু জুলেনে ক্লিয়াৰ কৰা বল পুনৰবাৰ মাৰি পঠিয়াইছিল টুনুৱে, কিন্তু বলে আয়ত্ব কৰিছে আক্ৰমণ ৰচনাৰ প্ৰয়াস অসম ৰেজিমেণ্টেল চেণ্টাৰৰ, কিন্তু বিধি নিষিদ্ধভাৱে বাধা দিলে আলমগীৰক, আৰু আলমগীৰ খেলপথাৰত বাগৰি যোৱাত ৰেফাৰীয়ে বিধি নিষিদ্ধভাৱে ফাউলৰ নিৰ্দেশ দিছে, আৰু এই ফাউল কিক ল'বলৈ গৈছে দলৰ অধিনায়ক অসম ৰেজিমেণ্টেল চেণ্টাৰ দলৰ সেই কিন্তু
তেওঁ কাষ দিব চাইছে, কাষত থিয় হৈ আছে দলৰ গিৰেন চানা, কিন্তু আছে কিন্তু ল'ব শ্বট, তেওঁ দীঘলীয়া চেণ্টাৰ বক্সৰ ভিতৰত, কিন্তু বল আয়ত্ব কৰিছে জুলেনে কাষ দিব চাইছে, জুলেনৰ বাধা দিব চেষ্টা কৰিছিল, জুলেনৰ বেক পাছ গিৰেন চানা, কিন্তু গিৰেন চানাই শ্বট ল'বলৈ চেষ্টা কৰিছিল, কিন্তু ইতিমধ্যে টুনুৰ ভৰিত লাগি বল টাচ তাৰ অতিক্ৰম কৰি যোৱাতে থ্ৰইন পুনৰবাৰ দিবলৈ গৈছে গিৰেন চানা, গিৰেনৰ থ্ৰইনৰ পৰা বল আয়ত্ব কৰিছে বিক্ৰম, পুনৰ বেক পাছ গিৰেন চানা, ছেকেণ্ড থ্ৰ' পুনৰ গিৰেন চানা, বেক পাছ গিৰেন চানা, দীঘলীয়া শ্বট বক্সৰ ভিতৰত ঠেলিবলৈ চেষ্টা কৰিছিল, হেড কৰিব চেষ্টা কৰিছিল, কিন্তু বল আয়ত্ব কৰিলে বিক্ৰমজিত, কিন্তু বিক্ৰমজিতৰ বল চেষ্টা কৰিছিল, আকৰ্ষণীয় মুহূৰ্ত চেষ্টা হৈছিল, কিন্তু ইতিমধ্যে বল ক্লিয়াৰ কৰিলে সুদেম ৱাৰীয়ে। পুনৰবাৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস, মাণ্ডিলাৰ দখলত বল, মাণ্ডিলাই বল আগবঢ়াই দিছিল, কিন্তু ইতিমধ্যে বল লাষ্টাৰ অতিক্ৰম কৰি যোৱাত ৰেজিমেণ্টেল দলৰ হাফত, এয়া ৰেজিমেণ্টেল দলৰ সপক্ষে থ্ৰইন, আৰু ইতিমধ্যে দেখা গৈছে খেলৰ প্ৰায় ৩৬ মিনিট সময় অতিক্ৰম কৰিছে, আৰু এয়া থ্ৰইন দিব লাগিছে গিৰেন চানা থ্ৰইনৰ পৰা বলাই গৈছে জুলেন, পুনৰ গিৰেন চানা দীঘলীয়া চেণ্টাৰ বক্সৰ ভিতৰত, কিন্তু আগুৱাই আহিল গ'ল ৰক্ষক নিহালে সুন্দৰভাৱে বল আয়ত্ব কৰি থ্ৰ'ৰে আগবঢ়াই দিছে বক্স প্ৰতিপক্ষৰ হাফত, সুনীল কিন্তু বল আয়ত্ব কৰিছে মাণ্ডিলাৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত, বল লৈ প্ৰৱেশ কৰিছে তুল্য দাস, কিন্তু ৰেফাৰীয়ে বিধি নিষিদ্ধভাৱে খেলাৰ নিৰ্দেশ দিলে, আৰু ৰেফাৰীয়ে বিধি নিষিদ্ধভাৱে খেলাৰ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত এক আক্ৰমণ ৰচনা কৰিবলৈ চেষ্টা কৰিছিল, আৰু এয়া ৰেফাৰীয়ে শ্বট ল'বলৈ গৈছে ডাইৰেক্ট ফ্ৰী কিক, 17 নম্বৰ খেলুৱৈ, ঠিক 25 গজ দূৰৰ পৰা এক অইল দলে সুযোগ আহিছে, এক মানৱ প্ৰাচীৰ দিবলৈ চেষ্টা কৰিছে আলমগীৰ, বিক্ৰমজিত, গিৰেন চানাই, কিন্তু সুন্দৰভাৱে শ্বট এটা লৈছিল চিৰঞ্জীৱ, কিন্তু আগুৱাই আহিল চেইণ্টো, আৰু তেওঁ ইতিমধ্যে বাহিৰলৈ মাৰি পঠিয়ালে, আৰু ইতিমধ্যে ৰেফাৰীয়ে প্ৰতিপক্ষ অইলৰ খেলুৱৈসকলৰ বিৰুদ্ধে ফ্ৰী কিকৰ নিৰ্দেশ দিছিল, আৰু এয়া শ্বট ল'বলৈ গৈছে ৰমিঅ' দলৰ গ'লৰক্ষক ৰমিঅ'ৰ দীঘলীয়া শ্বট আয়ত্ব কৰিব নাওবা, কিন্তু বল এয়া সুনীলৰ দীঘলীয়া বাবৰি শ্বট, বিক্ৰমজিত পুনৰ হেড কৰিব চেষ্টা কৰিছিল তুল্য, পুনৰ গিৰেন চানা বল দিছে টেণ্ডনবা স্কোৱাৰ, বিক্ৰমৰ দীঘলীয়া চেণ্টাৰ হেড কৰি ক্লিয়াৰ কৰিছে সুনীল, পুনৰবাৰ চিৰঞ্জীৱৰ বেক পাছ, সুৰাগ স্কোৱাৰ, মাণ্ডিলাই আগবঢ়াই দিছিল তুল্য, চিৰঞ্জীৱে হেড কৰি আগবঢ়াই দিছে বল আক্ৰাং নাৰ্জাৰী, কিন্তু আক্ৰাঙে শ্বট লোৱাৰ আগতেই আগবাঢ়ি আহিল 8 নম্বৰ খেলুৱৈ দলৰ আলমগীৰ, এক নিশ্চিত বিপদৰ পৰা দলক ৰক্ষা কৰিলে, এয়া থ্ৰইন দিবলৈ গৈছে, পুনৰবাৰ থ্ৰইন দিবলৈ সম্ভৱতঃ অইল দলৰ এগৰাকী খেলুৱৈ আগবাঢ়ি আহিছে সুনীল মুৰ্মু, তেওঁ লাহেকে বল ঠেলি দিছে দলৰ আক্ৰাং নাৰ্জাৰী, আক্ৰাঙৰ দীঘলীয়া চেণ্টাৰ, কিন্তু ইতিমধ্যে বল গ'ল লাইন অতিক্ৰম কৰি গ'ল, আৰু এয়া গ'ল কিক ৰেজিমেণ্টেলৰ সপক্ষে, আৰু দেখা গৈছে প্ৰায় 40 মিনিট সময় অতিক্ৰম কৰিছে, খেলৰ ফলাফল কিন্তু এতিয়াও অসম ৰেজিমেণ্টেল চেণ্টাৰ 0, অইল ইণ্ডিয়া FC 0, এক আকৰ্ষণীয় খেল, সততে উঠা নমা খেল চলিছে, এবাৰ যদি ৰেজিমেণ্টেলে আক্ৰমণ ৰচনা কৰিছে, পিছ মুহূৰ্তত দেখা গৈছে বল ৰেজিমেণ্টেলৰ গ'লৰ সন্মুখত, এয়া ৰেফাৰীয়ে ফাউলৰ নিৰ্দেশ দিলে, আৰু এয়া ফ্ৰী কিক ল'বলৈ আগবাঢ়ি গৈছে ৰখন ৰয়, শ্বট ল'বলৈ গৈছে ঠিক চেণ্টাৰ চাৰ্কুলৰ বল, দীঘলীয়া শ্বট এটা ল'ব, ইতিমধ্যে 4গৰাকী খেলুৱৈ ভিতৰত বক্সৰ ভিতৰত সোমাই পৰিছিল, দীঘলীয়া চেণ্টাৰ, কিন্তু আগুৱাই আহিল গ'লৰক্ষক নিহাল, আৰু নিহালে সুন্দৰভাৱে বল আয়ত্ব কৰি লাহেকে সুনীল মুৰ্মুলৈ ঠেলি দিছে, সুনীলৰ দখলত, সুনীলৰ স্কোৱাৰ, মাণ্ডিলা দীঘলীয়া চেণ্টাৰ আগবঢ়াই দিছিল তুল্য, কিন্তু আগুৱাই আহিল গ'লৰক্ষক ৰমিঅ', আৰু ৰমিঅ'ই খেলপথাৰৰ বাহিৰলৈ মাৰি পঠিয়াত থ্ৰইন দিবলৈ গৈছে সুনীল মুৰ্মু,
ওচৰত থিয় হৈছে তুল্য, কিন্তু বল আয়ত্ত কৰিলে আক্ৰাং, পুনৰবাৰ সুনীল, কিন্তু ইতিমধ্যে বল টাচটাই অতিক্ৰম কৰাত এয়া থ্ৰইন, আৰু এবাৰ থ্ৰইন দিব 8 নম্বৰ খেলুৱৈ আলমগীৰ চাহা অসম ৰেজিমেণ্টেল চেণ্টাৰ দলৰ। থ্ৰইনৰ পৰা বল আয়ত্ত হৈছে ৰসেন্দ্ৰ, পুনৰ আলমগীৰ, পুনৰ ৰসেন্দ্ৰ, তেওঁ খেলপথাৰৰ বাহিৰলৈ মাৰি পঠিয়ালে। থ্ৰইন আগবাঢ়ি আহিছে, থ্ৰইন দিবলৈ অইলৰ সুনীল মুৰ্মু, থ্ৰইনৰ পৰা বল কাঢ়ি লৈ গ'ল গিৰেম চানা, কিন্তু ইতিমধ্যে বল টাচটাই অতিক্ৰম কৰাত পুনৰবাৰ এয়া থ্ৰইন, আৰু থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে পুনৰবাৰ সুনীল। সুনীলৰ দীঘলীয়া শ্বট, তুল্যৰ বেক পাছ, চুৰাগৰ বেক পাছ, মান্দিলাই পুনৰবাৰ বেক পাছ আগবঢ়াই দিছে বাসুদেৱে আগবঢ়াই দিছিল দলৰ আক্ৰাং নাৰ্জাৰী, কিন্তু এয়া বলাই বাসুদেৱৰ দখলত, বাসুদেৱে বাধা দিব চেষ্টা কৰিছে, তেওঁ লেফ্ট ফ্লেংকত ঠেলি দিছিল চিৰঞ্জীৱ, কিন্তু চিৰঞ্জীৱ যথেষ্ট পিছুৱাই খেলিলে আৰু বল টাচটাই অতিক্ৰম কৰি গ'ল। এয়া ৰেজিমেণ্টেলৰ হাতত থ্ৰইন। বিক্ৰমজিতে ইতিমধ্যে থ্ৰইন দিছে, আৰু খেল আমি দেখা গৈছে প্ৰায় খেল 42 মিনিট সময় অতিক্ৰম কৰিছে। খেলৰ ফলাফল কিন্তু এতিয়াও ৰেজিমেণ্টেল 0, বিদ্যুৎ অইল 0। এয়া থ্ৰইনৰ পৰা বল আয়ত্ত কৰিছে বিক্ৰমে স্কুৱেৰ পাছ, সেইকেন্থৰ বেক পাছ, ৰসেন্দ্ৰ দীঘলীয়া শ্বট, প্ৰতিপক্ষৰ হাফাৰাই ঠেলি দিছিল, বল আয়ত্ত কৰিব চেষ্টা কৰিছিল তন্নেনবা, কিন্তু ইতিমধ্যে বল গ'ল লাইন অতিক্ৰম কৰি যোৱাত এয়া গ'ল কিক অইলৰ সপক্ষে, আৰু গ'ল কিক ল'বলৈ আগবাঢ়ি গৈছে নিহাল দাস, দলৰ গ'লৰক্ষক অইল দলৰ 21 নম্বৰ খেলুৱৈ নিহাল দাস, আৰু ইতিমধ্যে এটা দৰ্শনীয় ছেভ কৰিছে, তেওঁ সুন্দৰ ছেভ, বডি থ্ৰ' কৰি পেলাই বল আয়ত্ত কৰি এক দলক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিছিল। নিহালৰ দীঘলীয়া শ্বট, বল আয়ত্ত কৰিছে বাসুদেৱৰ দখলত বল, এই বল আয়ত্ত কৰিছে 11 নম্বৰ খেলুৱৈ দলৰ মিণ্টুৰ দখলত বল, কাক দিব চাইছে ৰাইট ফ্লেংকত, কিন্তু ইতিমধ্যে বল টাচটাই অতিক্ৰম কৰি যোৱাত অইলৰ সপক্ষে থ্ৰইন, আৰু থ্ৰইন দিবলৈ পুনৰবাৰ আগবাঢ়ি যোৱা দেখা গৈছে সুনীল মুৰ্মুক। সুনীলে বল ঠেলি দিছে তুল্য, পুনৰ সুনীলৰ দীঘলীয়া চেণ্টাৰ, বল আয়ত্ত কৰিলে গ'লৰক্ষক ৰমিঅই থ্ৰ' আগবঢ়াই দিছে দলৰ 9 নম্বৰ খেলুৱৈ তন্নেনবাক আগুৱাই পিছুৱাই খেলি আছে। তন্নেনবাৰ পৰা ৰসেন্দ্ৰ, পুনৰবাৰ ৰমিঅ দীঘলীয়া শ্বট, নিজ দলৰ হেড কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বল আয়ত্ত কৰিব খুজিছিল 17 নম্বৰ খেলুৱৈ নেনজঙে, কিন্তু নেনজঙৰ বিৰুদ্ধে বিধি নিষিদ্ধ খেলৰ নিৰ্দেশ দিছে ৰেফাৰীয়ে, আৰু এয়া শ্বট ল'বলৈ গৈছে বাসুদেৱ বৰুৱাই, দীঘলীয়া শ্বট বাসুদেৱৰ, প্ৰতিপক্ষৰ হাফত হেড কৰি ক্লিয়াৰ কৰিব চেষ্টা কৰিছিল আলমগীৰে, কিন্তু ইতিমধ্যে টাচ লাইন অতিক্ৰম কৰি গ'ল, আৰু থ্ৰইন টাচ লাইন অতিক্ৰমণে ফাউলৰ নিৰ্দেশ দিছে, আৰু ফাউল শ্বটটো ল'বলৈ গৈছে ৰসেন্দ্ৰ, দলৰ নিৰ্ভৰযোগ্য ষ্টপাৰ বেক। দীঘলীয়া শ্বট, হেড কৰি ক্লিয়াৰ কৰিছে 14 নম্বৰ খেলুৱৈ সুনীল মুৰ্মু, সুনীলৰ পুনৰ হেড, কিন্তু মিছ হেডৰ পৰা বল আয়ত্ত কৰিলে দলৰ নাওবাৰ বেক পাছ, স্কুৱেৰ, বল ঠেলি দিছে গিৰান চানা, পুনৰ তেওঁৰ দখলত বল বাধা দিব চেষ্টা কৰিছিল মালদিলা, স্কুৱেৰ পাছ, বল ঠেলি দিছে বিক্ৰম, কিন্তু বিক্ৰমৰ মিছ হেড, বল আয়ত্ত কৰিলে বাসুদেৱৰ বল কাঢ়ি লৈ গ'ল দলৰ 9 নম্বৰ তন্নেনবাৰ দখলত বল, তন্নেনবাৰ স্কুৱেৰ, তেওঁ স্কুৱেৰ বল আগবঢ়াই দিছিল দলৰ 11 নম্বৰ খেলুৱৈ জুলেনলৈ, কিন্তু এই বল আয়ত্ত কৰিছে সুনীল মুৰ্মু, তীব্ৰ গতিত প্ৰতিপক্ষৰ হাফত সোমাই পৰিছে, তেওঁ ৰাইট ফ্লেংকত ঠেলি দিছে পুনৰ মিণ্টুৰ দখলত, কাক দিব চাইছে, মিণ্টুৱে পুনৰ বেক পাছ কৰি দিছে সুনীলে আগবঢ়াই দিছিল, কিন্তু কোনো খেলুৱৈ নাই, আগুৱাই আহিল ৰসেন্দ্ৰ, আৰু তেওঁ খেলপথাৰৰ বাহিৰলৈ মাৰি পঠিয়াত এয়া ইতিমধ্যে বল বাসুদেৱৰ ভৰিত লাগি টাচ অতিক্ৰম কৰিলে, আৰু থ্ৰইন দিবলৈ গৈছে অসম ৰেজিমেণ্টেল চেণ্টাৰ দলে। যিকোনো মুহূৰ্ততে প্ৰথম হাফৰ খেল শেষ হোৱাৰ সংকেত ধ্বনি বাজিব। এয়া বল থ্ৰ' দিবলৈ গৈছে গিৰাম চানাৰ থ্ৰ' পৰা বল ক্লিয়াৰ কৰিছিল, কিন্তু পুনৰবাৰ গিৰাম চানা, কিন্তু ৰেফাৰীয়ে
বিধি নিষিদ্ধভাৱে চুৰাগ নহয় তুল্য দাসৰ বিৰুদ্ধে ফাউলৰ নিৰ্দেশ দিলে আৰু ইতিমধ্যে পৰি থকা দেখা গৈছে দলৰ 19 নম্বৰ খেলুৱৈ ৱাই গিৰান চানা অইলৰ হাফত হেড কৰি ক্লিয়াৰ কৰিব চেষ্টা কৰিছে বাসুদেৱ কিন্তু বল আগবঢ়াইছিল কি চিৰঞ্জীৱ কিন্তু নাওবাই বল কাঢ়ি লৈ গ'ল নাওবা বল স্কুৱেৰ বেক পাছ কৰিছে সেই কিন্তু পুনৰবাৰ বেক পাছ গিৰাম চানা স্কুৱেৰ সেই কিন্তু কাক দিব চাইছে তেওঁ বেক পাছ আগবাঢ়িছে ৰখেন্দ্ৰ 6 চেণ্টাৰ চাৰ্কুলত কিন্তু ৰেফাৰীয়ে ফাউলৰ নিৰ্দেশ দিছে দেখা গৈছে তুল্য দাসক প্ৰথমটো হালধীয়া কাৰ্ড দিছে বিধি নিষিদ্ধভাৱে ৰখেন্দ্ৰক বাধা দিয়াত ৰেফাৰীয়ে ফাউলৰ নিৰ্দেশ দিছে আৰু খেলখনৰ প্ৰথম হাফত প্ৰথমটো য়েলো কাৰ্ড আৰু য়েলো কাৰ্ড তুল্য দাস অইল দলৰ আৰু ইতিমধ্যে খেলপথাৰৰ ভিতৰত চেণ্টাৰ চাৰ্কুলৰ ভিতৰত আছে বাগৰি ৰখেন্দ্ৰই আৰু এয়া শ্বট ল'বলৈ গৈছে বিক্ৰমজিৎ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত হেড কৰি ক্লিয়াৰ কৰিছে সুদেম বল আয়ত্ব কৰিব চেষ্টা কৰিছিল চিৰঞ্জীৱ বাধা দিব চেষ্টা কৰিছে নাওবা কিন্তু চিৰঞ্জীৱৰ দখলত বল কাক দিব চাইছে চিৰঞ্জীৱৰ আক্ৰাম কিন্তু ইতিমধ্যে বল টাচলাই অতিক্ৰম কৰি যোৱাত এয়া থ্ৰইন আৰু অইলৰ সপক্ষে থ্ৰইন আৰু থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে সুনীল মুৰ্মু সুনীলৰ লাহেকে আগবাঢ়িছে টুনু ব্ৰহ্ম টুনু স্কুৱেৰ সুদেমৰ দখলত বল কাক দিব চাইছে তেওঁ লাহেকে আগবাঢ়িছে বিশ্বজিতৰ দীঘলীয়া বাওঁভৰি শ্বট লেফ্ট ফ্লেংকত হেড কৰি ক্লিয়াৰ কৰিব চেষ্টা কৰিছিল কিন্তু আগুৱাই আহিল চিৰঞ্জীৱ কিন্তু চিৰঞ্জীৱৰ মিছ পাছ ক্লিয়াৰ কৰিলে গিৰেম চানা পুনৰবাৰ হেড কৰিছে সুদেম বল দিবলৈ চেষ্টা কৰিছিল চুৰাগৰ দখলত বল বাধা দিব চেষ্টা কৰিছিল কিন্তু বল ইতিমধ্যে টাচলাই অতিক্ৰম কৰি যোৱাত ৰেফাৰীয়ে ৰেজিমেণ্টেলৰ সপক্ষে থ্ৰইনৰ নিৰ্দেশ দিছে আৰু ইয়াত থ্ৰইন দিবলৈ গৈছে টনডেনবা 9 নম্বৰ খেলুৱৈ টনডেনবাৰ দীঘলীয়া থ্ৰ' হেড চেষ্টা কৰিছিল নেঞ্জং কিন্তু বল চুৰাগে কাঢ়িলৈ গ'ল মান্দিলা দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত আগুৱাই আহিল গ'লৰক্ষক ৰমিঅ'ই সহজতে বল আয়ত্ব কৰিলে আৰু ৰমিঅ'ৰ দখলত বল দীঘলীয়া শ্বট ৰমিঅ'ৰ কিন্তু এয়া বল আয়ত্ব কৰিছে পুনৰবাৰ বাসুদেৱ আৰু সুদেমৰ দীঘলীয়া শ্বট লেফ্ট ফ্লেংকত কিন্তু এয়া ৰেফাৰীয়ে প্ৰথম হাফৰ খেল শেষ হোৱাৰ সংকেত ধ্বনি দিলে প্ৰথম হাফত খেলৰ ফলাফল অইল 0 অসম ৰেজিমেণ্টেল চেণ্টাৰ 0 এয়া দেখা গৈছে অইল দলৰ 12 নম্বৰ মিলন বসুমতাৰী 12 নম্বৰ খেলুৱৈ মিলন বসুমতাৰী খেলপথাৰত অৱতীৰ্ণ হ'ব আৰু মিলন সম্ভৱতঃ মিণ্টু বৰৰ স্থানত মিলন বসুমতাৰী দীঘলীয়া চেণ্টাৰ এটা হেড কৰি ক্লিয়াৰ কৰিলে মিলনৰ দীঘলীয়া শ্বট এটা ক্লিয়াৰ কৰিলে সুৰজ বল আয়ত্ব কৰিব চেষ্টা কৰিছে বল প্ৰতিপক্ষৰ হাফত এয়া আক্ৰাং তীব্ৰ গতিত সোমাই পৰিছে তেওঁ সুন্দৰভাৱে চেণ্টাৰ এটা কৰিছে মিলন বসুমতাৰী কোনো খেলুৱৈ নাছিল কিন্তু আগুৱাই আহিলে মিলনৰ দখলত বল প্ৰতিপক্ষৰ হাফত সুন্দৰভাৱে চেণ্টাৰ এটা কৰিছিল সমানে দৰ্শনীয়ভাৱে হেড কৰিছিল আক্ৰাংনাৰ জাৰিয়ে কিন্তু বল লক্ষ্যভ্ৰষ্ট হেড আৰু এক সুন্দৰ আক্ৰমণ ৰচনা কৰিছিল অইল দলে কাউণ্টাৰ এটেকত সুন্দৰভাৱে মিলন বসুমতাৰীৰ চেণ্টাৰ এটা পাইছিল যি নহওক ৰমিঅ'ৰ দীঘলীয়া চেণ্টাৰ হেড কৰি ক্লিয়াৰ কৰিছে সুদেম টুনু ব্ৰহ্মৰ পৰা চুৰাগ বল আয়ত্ব কৰিছিল চিৰঞ্জীৱ কিন্তু ইতিমধ্যে বল টাচলাই অতিক্ৰম কৰি গ'ল আৰু টাচলাই অতিক্ৰম কৰাৰ লগে লগে এয়া থ্ৰইন আৰু
থ্ৰইনৰ পৰা বল আয়ত্ব কৰিব চেষ্টা কৰিছে বিদ্যাসাগৰ ৰেজিমেণ্টেলৰ, কিন্তু ইতিমধ্যে বল টাচটা অতিক্ৰম কৰি গ'ল। আক্ৰমণ ৰচনাৰ প্ৰয়াস ৰাইট ফ্লেংকেৰে দেখা গৈছে বিদ্যাসাগৰ অৱতীৰ্ণ হোৱাৰ সময়ত প্ৰতিটো মুহূৰ্ততে তেওঁলোকে ৰাইট ফ্লেংকেৰে এটেক কৰিবলৈ চেষ্টা কৰিছে। এয়া থ্ৰইন দিবলৈ গৈছে বাসুদেৱ বৰুৱা। খেল বেছি সময় সম্ভৱতঃ নাই আৰু এয়া থ্ৰইনৰ পৰা বল আয়ত্ব কৰিছে আক্ৰাঙৰ পৰা বেক পাছ সুৰেম। এয়া আগুৱাই আহিছে গ'লৰক্ষক ৰমিঅ' বল আহি আয়ত্ব কৰি বল ঠেলি দিছে গিৰাণ চানা দীঘলীয়া চেণ্টাৰ হেড কৰি ক্লিয়াৰ কৰিছে চুডেন মাৰি, কিন্তু বল ইতিমধ্যে টাচটা অতিক্ৰম কৰি গ'ল আৰু থ্ৰইন অইল দলৰ হাফত ৰেজিমেণ্টেলৰ সপক্ষে থ্ৰইনৰ পৰা বল আয়ত্ব কৰিছে 16 নম্বৰ বিদ্যাসাগৰ বেক পাছ গিৰাণ চানা দীঘলীয়া চেণ্টাৰ লেফ্ট ফ্লেংকত টনডেনবাৰ দখলত টনডেনবাৰ বেক মিছ পাছৰ পৰা ছেকেণ্ডটো, কিন্তু পুনৰবাৰ মিছ পাছ কৰিছে বল কাঢ়ি লৈ গ'ল কুকি ঠিক চেণ্টাৰ চাৰ্কেলত কাক দিব চাইছে তেওঁ লাহেকৈ স্কুৱেৰ পাছ আগবঢ়াই দিছে চিৰণদীপ মৰাণলৈ লেফ্ট ফ্লেংকত। চিৰণদীপৰ বল ড্ৰিবলিং কৰি সোমাই পৰিছে, কিন্তু তেওঁ পৰা বল কাঢ়ি লৈ গ'ল জুলেন। খেলখনৰ এই মুহূৰ্তলৈকে দিয়া গ'লটোৰে অইল আগবাঢ়ি আছে। এয়া পুনৰবাৰ বল আয়ত্ব কৰিছে স্কুৱেৰ বল ঠেলি দিছে বিক্ৰমৰ দখলত বল কাক দিব চাইছে দীঘলীয়া চেণ্টাৰ এটা লেফ্ট ফ্লেংকত ৰাইট ফ্লেংকত বিদ্যাসাগৰৰ বেক পাছ খেলি দিছিল 16 নম্বৰ খেলুৱৈ, কিন্তু পুনৰবাৰ বিদ্যাসাগৰ কাক দিব চাইছে বিদ্যাসাগৰে বাধা দিব চেষ্টা কৰিছিল, কিন্তু পৰা নাই বিদ্যাসাগৰৰ দখলত বল, কিন্তু বল বুকুৰে আগবঢ়াই দিছিলে পুনৰবাৰ বিক্ৰমজিতৰ দীঘলীয়া শ্বট এটা লক্ষ্যভ্ৰষ্ট শ্বট। আৰু ইতিমধ্যে দেখা গৈছে ৰেফাৰীয়ে 4 মিনিটৰ সংকেত ধ্বনি দিছে আৰু 4 মিনিট খেল আছে আৰু 4 মিনিট ইঞ্জুৰি টাইম। আৰু ইতিমধ্যে দেখা গৈছে এই মুহূৰ্তলৈ অইল দল 1-0 গ'লত আগবাঢ়ি আছে। যথেষ্ট আকৰ্ষণীয় খেল, প্ৰতি মুহূৰ্ততে ইটো এণ্ডৰ পৰা সিটো এণ্ডলৈ বল ধাৱমান হৈছে। দুয়োটা দলে আক্ৰমণ ৰচনাৰ প্ৰয়াস কৰিছে, গ'ল দিবলৈ চেষ্টা কৰিছে আৰু প্ৰায় 5,000ৰো অধিক দৰ্শকে যথেষ্ট আনন্দ লাভ কৰিছে দুয়োটা দলৰ খেলত। পুনৰবাৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস টনডেনবাৰ দখলত বল টনডেনবাই ড্ৰিবলিং কৰি কিন্তু বেক পাছ কৰি দিলে দলক 16 নম্বৰ খেলুৱৈ উইন বসুমতাৰীক, কিন্তু বলে ক্লিয়াৰ কৰিছিল বল আয়ত্ব কৰিলে বিক্ৰমৰ স্কুৱেৰ উইনে স্কুৱেৰ বল ক্লিয়াৰ কৰিলে মান্দিলা ঠিক প্ৰতিপক্ষ হাপত সোমাই পৰিছে। আগুৱাই আহিছিল গ'লৰক্ষক ৰমিঅ' হেড কৰি পেলাই বল ক্লিয়াৰ কৰিছিল, বল আয়ত্ব কৰিব চেষ্টা কৰিছে মিলন, পুনৰ মান্দিলাই ৰাইট ফ্লেংকত ঠেলি দিছে আক্ৰাং, কিন্তু আগুৱাই আহি বল ক্লিয়াৰ কৰিলে দলৰ গ'লৰক্ষক ৰমিঅ'ই। এক আকৰ্ষণীয় মুহূৰ্ত আক্ৰমণ ৰচনাৰ প্ৰয়াস কৰিছিল। পুনৰবাৰ দিবলৈ গৈছে মিলন বসুমতাৰী, মিলনৰ বল ঠেলি দিছিল পুনৰবাৰ পুনৰবাৰ মিলন কাক দিব চাইছে আক্ৰাঙৰ দখলত বল, কিন্তু ৰেফাৰীয়ে ইতিমধ্যে অফ ছাইডৰ নিৰ্দেশ দিছে আৰু দেখা গৈছে প্ৰায় অতিৰিক্ত সময়ৰ কিছু সময় পাৰ হৈ গৈছে। এতিয়াও কিন্তু অইল দল 1 অসম ৰেজিমেণ্টেল চেণ্টাৰ 0 আৰু এয়া শ্বট ল'বলৈ গৈছে গিৰাণ চানা, দীঘলীয়া শ্বট গিৰাণ চানাৰ হেড কৰি ক্লিয়াৰ কৰিছে চুডেমৰ পৰা মিলনৰ প্ৰতিপক্ষ হাপত সোমাই পৰিছে কাক দিব চাইছে স্কুৱেৰ বল ঠেলি দিছে কুকিলৈ, কিন্তু কুকিৰ পৰা বল কাঢ়ি লৈ গ'ল বিদ্যাসাগৰ, বল ক্লিয়াৰ কৰিছিল টুনুৰ পৰা, কিন্তু এটা বিধি নিষিদ্ধ চেণ্টাৰ চাৰ্কুলত বাধা দিব চেষ্টা, কিন্তু বল কাঢ়ি লৈ গ'ল এয়া চিৰণদীপ, কিন্তু এয়া ৰেফাৰীয়ে ফাউলৰ নিৰ্দেশ দিছে অইল দলৰ বিপক্ষে ঠিক চেণ্টাৰ চাৰ্কুলৰ কাষত। আৰু ইতিমধ্যে বেছি সময় নাই আৰু হয়তো কেইটামান
মুহূৰ্ত, তাৰপিছতে খেলখন শেষ হ'ব। কিন্তু আজি এই মুহূৰ্তত যদি এই মুহূৰ্তলৈকে কিন্তু অইল দল 1-0 গ'লত আগবাঢ়ি আছে আৰু দেখা গৈছে প্ৰতিটো মুহূৰ্ততে প্ৰাণ তাকি চেষ্টা কৰিছে অসম ৰেজিমেণ্টেল চেণ্টাৰ দলে গ'লটো পৰিশোধ কৰিবলৈ। আৰু এয়া দেখা গৈছে বিক্ৰমজিৎ ওচৰত ৰৈ আছে, ওচৰত বাগৰি আছে সুৰাগ চেত্ৰী, কিন্তু বিক্ৰমজিতে শ্বট সম্ভাৱনা নল'ব। শ্বট ল'বলৈ আগবাঢ়ি আহিছে গিৰাণ চানাও নহয়, আগবাঢ়ি গ'ল চেইকেণ্ঠো দলৰ অধিনায়ক চেইকেণ্ঠো কাঠ ৰেংমা, তেওঁ শ্বট ল'ব। ইতিমধ্যে দেখা গৈছে 9 গৰাকী খেলুৱৈ প্ৰতিপক্ষৰ হাফত সোমাই পৰিছে ঠিক চেণ্টাৰ চাৰ্কুলৰ কাষত। দেখা যাওক, হয়তো এইটো শেষ সুযোগ হ'ব পাৰে। চেইকেণ্ঠোৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে। এয়া চেইকেণ্ঠো শ্বট ল'ব। ইতিমধ্যে সুৰাগ চেইকেণ্ঠো ছেট এটা দীঘলী এটা হেড কৰিব চেষ্টা কৰিছিল, কিন্তু বল ক্লিয়াৰ কৰিলে সুনীল মুৰ্মু। আৰু ইতিমধ্যে বল আয়ত্ব কৰিব চেষ্টা কৰিছিল 8 নম্বৰ খেলুৱৈ আলমগীৰৰ বেক পাছ। ৰমিঅ পুনৰবাৰ ঠেলি দিছে চেইকেণ্ঠো নিজ দলৰ হাফত। চেইকেণ্ঠোৰ দীঘলীয়া চেণ্টাৰ, কিন্তু হেড কৰি ক্লিয়াৰ কৰিলে বাসুদেৱৰ হেড কৰা বল চিৰঞ্জীৱে হেড কৰা বল ইতিমধ্যে টাচটাৰ অতিক্ৰম কৰি যোৱা থ্ৰইন দিবলৈ গৈছে বিক্ৰমজিৎ। পুনৰবাৰ 8 নম্বৰ খেলুৱৈ দলৰ 8 নম্বৰ খেলুৱৈ বল আয়ত্ব কৰিছে চেইকেণ্ঠো স্কুৱেৰ। বল আয়ত্ব কৰিব চেষ্টা কৰিছে আলমগীৰৰ বেক পাছ। চেইকেণ্ঠো দীঘলীয়া চেণ্টাৰ টণ্ডেনবা লেফ্ট ফ্লেংকত কাক দিব চাইছে, বাধা দিব চেষ্টা কৰিছে মিলন। সুন্দৰভাৱে চেণ্টাৰ এটা কৰিছিল, হেড কৰি সুদেৱ মোৱাৰীয়ে সুন্দৰভাৱে আয়ত্ব কৰিলে। আৰু ইয়াৰ লগে লগে খেলৰ সংকেত ধ্বনি শেষ হোৱাৰ সংকেত ধ্বনি দিলে। আৰু অইল ইণ্ডিয়া দলে অসম ৰেজিমেণ্টেল চেণ্টাৰ দলক 1-0 গ'লৰ ব্যৱধানত হৰুৱাই 42 সংখ্যক নৰনাম বৰ্মন ফুটবল প্ৰতিযোগিতাত বিজয়ীৰ সন্মান অৰ্জন কৰিলে।